Morning friends, welcome to Aptitude Skills. আজি আমি চাম এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট যোনখিনি আসাম গভৰ্ণমেণ্ট 2020 ৰিক্ৰুইটমেণ্ট আহিছিলে তো তাৰ কাৰণে মই এক্সপেক্টেড কুৱেশ্যন চিৰিজটো লৈ আহিছোঁ আপোনাৰ যোনখিনি আহিছে আৰু যোনখিনি মানে আহি গ'ল আপোনাৰ এক্সামখিনি ৰিক্ৰুইটমেণ্টখিনি আৰু আহিব লগা এক্সামখিনি গোটেইখিনিৰ কাৰণে এইখিনি এপ্লিকেবল হয় ঠিক আছে চ' এইখিনি ভালকৈ চাই ল'ব আপোনালোকে তেতিয়াহে আপোনাৰ প্ৰব্লেমখিনি ভালকৈ বুজি পাব কাৰণ এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ এইবিলাক আহি যোৱা কুৱেশ্যনছ ঠিক আছে তো স্টাৰ্ট কৰা ভিডিঅ'টো চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া হৈছে বেগ অফ ফ্ৰুটছ ৱাজ ডিষ্ট্ৰিবিউটেড এমং 4 ষ্টুডেণ্ট চাৰিটা ষ্টুডেণ্টৰ মাজত এটা বেগ অফ ফ্ৰুটছখিনি ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছে পি টুক 3/8 অফ দ্য ফ্ৰুটছ কিউ টুক 1/5 অফ দ্য ৰিমেইনিং ফ্ৰুটছ এণ্ড দ্য ৰিমেইনিং ফ্ৰুটছ ৱেৰ ইকুৱেলি ডিষ্ট্ৰিবিউটেড এমং আৰ এণ্ড এছ হোৱাট ফ্ৰেকশ্যন অফ ফ্ৰুট ডিড আৰ গেট চ' কি কৈছে আমাক এটা বেগত আছে বেগত ধৰি লওক ফ্ৰুটছ আছে চ' মই লৈ লওঁ যে টোটেল নাম্বাৰ অফ ফ্ৰুটছ লৈ লওঁ কিমান হ'ব এক্স তো মই এক্সটো লৈ লওঁ ইমানখিনি বেগত ফ্ৰুটছখিনি আছে ঠিক আছে চ' পি এ কিমান ল'লে পি এ ল'লে 3/8 অফ দ্য ফ্ৰুটছ মানে 3/8 অফ এক্স চ' এইটো কিমান হ'ব 3/8 এক্স হয় নাই 3x/8 এইখিনি ল'লে পি এইখিনি ল'লে ঠিক আছে মানে 3/8 পাৰ্টটো টোটেল যিমান আছিলে তাৰপৰা 3/8 পাৰ্টটো ল'লে মানে 3/8 এক্স ঠিক আছে তো এতিয়া ৰিমেইনিং কিমান থাকিলে ৰিমেইনিং আমি ক'ৰবাত টোটেল আছিলে ইমানটো হয় নাই আৰু পি এ ইমানখিনি ল'লে চ' ইয়াৰ পৰা আমি যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি ৰিমেইনিংখিনি পাই যাম মানে 8x - 3x / 8 কিমান হ'ল এইটো 5x/8 চ' ইমানখিনি ৰিমেইনিং থাকে পি এ লৈ যোৱাৰ পিছত ইমানখিনি ৰিমেইনিং আছে চ' কিউ এ এতিয়া কিমান পালে কৈছে কিউ টুক 1/5 অফ দ্য ৰিমেইনিং ফ্ৰুটছ চ' এইখিনি ৰিমেইনিং আছিলে চ' ইয়াৰ পৰা কিমানখিনি ল'লে এই ৰিমেইনিংটোৰ পৰা মানে ইমানখিনি এতিয়া আমাৰ হাতত ইমানখিনি আছে হয় নাই এতিয়া আমাৰ হাতত ইমানখিনি আছে ইমানখিনি বা পি কিউ এ কিমান পালে 1/5 অফ ৰিমেইনিং মানে 5x/8 এইখিনি পৰা 1/5খিনি পি এ পালে কিউ এ পালে চ' কিমান হ'ল x/8 হ'ল চ' এইটো হ'ল কিউ এ পালে বুজি পালে কথাটো প্ৰথম টোটেল আমি লৈছিলোঁ এক্সখিনি তাৰপৰা পি এ ল'লে 3/8 অফ এক্স হা তো ইয়াৰ পৰা যদি পি এ যদি ইমানখিনি ল'লে তো ৰিমেইনিং কিমান থাকিলে ইমানখিনি ৰিমেইনিং থাকিলে চ' এতিয়া আমাক এইটো নালাগে এতিয়া আমাক এইখিনি লাগিব এইখিনি আমাৰ তাত প্ৰেজেণ্ট আছে এতিয়া কাৰণ পি এটো আগৰ পৰা লৈয়ে গ'ল এইখিনি চ' ইমানখিনি প্ৰেজেণ্ট আছে চ' ইমানখিনিৰ পৰা কিউ এ ল'লে ইমানখিনি তো আকৌ ৰিমেইনিং কিমান থাকিব টোটেল আছিলে ইমানখিনি হয় নাই টোটেল ইমানখিনি আছিলে এইটো কৈছিলোঁ মই কিন্তু ইয়াৰ পৰা পি এ যিমানখিনি লৈ যোৱাৰ পিছত টোটেল ৰিমেইনিং কিমান থাকিলে ইমানখিনি থাকিলে চ' ইমানখিনিৰ পৰা কিউ এ ইমানখিনি ল'লে চ' ৰিমেইনিং কিমান হ'ব টোটেল আছিলে আপোনাৰ ইমানখিনি ইয়াৰ পৰা কিউ এ ইমানখিনি উলিয়াই আনিলে মানে ইমানখিনি পৰা ইমানখিনি মাইনাছ কৰিলে কিমান পাব 5x - x / 8 কিমান হ'ল 4x/8 কিমান হ'ল এইটো আমি কিমান লিখিব পাৰোঁ x/2 হয় নাই 4×8 x/2 চ' ইমানখিনি ৰিমেইনিং থাকিলে এতিয়া চ' এইখিনি ৰিমেইনিং থাকিলে এইখিনি কি কৰিছে এই ৰিমেইনিং থকাখিনি কিউ ৰিমেইনিং ইকুৱেলি ডিষ্ট্ৰিবিউট কৰিছে আৰ আৰু এছ মানে আৰ আৰু এছে যিমানখিনি পায় দুয়োটাই ইকুৱেল পায় বুজি পালে চ' ইমানখিনি কাৰ মাজত ডিষ্ট্ৰিবিউট কৰিছে আৰ আৰু এছৰ মাজত ডিষ্ট্ৰিবিউট কৰিছে মানে টোটেলখিনি যিখিনি ৰিমেইনিং আছে সেইখিনি আৰ আৰু এছৰ মাজত ইকুৱেলি ডিষ্ট্ৰিবিউট কৰি দিছে চ' আৰ আৰু এছে যিমান পায় সেইখিনি গোটেইখিনি লগ খাই পেলাই ইমানখিনি হ'ব হয় নাই ধৰি লওক ইমানখিনি 50টা আছিলে ধৰি লওক 50টা আছিলে আমি আৰ আৰু এছৰ মাজত ইকুৱেলি ডিষ্ট্ৰিবিউট কৰিলোঁ প্ৰত্যেকটোৱে 25 পালে চ' টোটেল কিমান হ'ব আৰ প্লাছ এছ যদি মই কৰোঁ 50 পাম হয় নাই টোটেলটো ইমানটোৱে আহিব চ' আৰু ইমানখিনি পালে চ' এতিয়া আৰ আৰু এছ যে একেলগে একেই এমাউণ্টটো পাব একেই কোৱাণ্টিটি পাব চ' মই আৰ প্লাছ আৰ লিখি দিলোঁ x/2 চ' আমি আগতে আৰটো ওলাই লওঁ এইখিনি লিখিছোঁ কাৰণ চাওক আৰে যিমান পাব এছো সিমানেই পাব চ' সেইকাৰণে মই এছৰ ঠাইত আৰ লিখি দিছোঁ ঠিক আছে x/2 চ' আৰ ইকুৱেল টু কিমান পাম আমি x/4 2 × 2 2টো তলত গুচি গ'ল 2 × 2 4 হ'ল চ' আৰে এক্স পালে তো এছো পাব x/4 হ'ল এতিয়া আমাক সুধিছে হোৱাট ফ্ৰেকশ্যন অফ আৰ ডিড গেট আৰে কিমান ফ্ৰেকশ্যন পালে আৰে পালে 1/4 অফ এক্স হয় নাই 1/x/4 মানে কি 1/4 অফ এক্স চ' আৰে টোটেলটোৰ কিমান ফ্ৰেকশ্যন পালে 1/4 ফ্ৰেকশ্যনখিনি পালে বুজি পালে কথাটো আৰে টোটেল আছিলে এক্স তাৰপৰা কিমান ফ্ৰেকশ্যন পালে 1/4 ফ্ৰেকশ্যনখিনি পালে বুজি পালে চ' আমাৰ এনচাৰটো হ'ব 1/4 আৰু এইটো মই এনেকৈ লিখিছোঁ সেইকাৰণে যে আৰে যিমান পাব আপোনাৰ এছো সিমানে পাব বুজি পালে চ' টোটেলটো মিলি পেলাই কিমান হ'ব x/2 চ' আৰে ধৰি লওক এক্স পালে আৰে ধৰি লওক এইখিনি পালে আৰু এছোটো এইখিনিয়ে পাব চ' সেইকাৰণে মই আৰ প্লাছ আৰ লিখি দিছোঁ ঠিক আছে চ' x/2 বুজি পাইছে কথাটো ধৰিব পাৰিছে ধৰি লওক আৰে পালে আপোনাৰ এইখিনি পালে এই এমাউণ্টখিনি পাইছে আৰু কিবা এটা পাইছে এই এটোতো এছো পাব এইটো চ' যদি মই আৰ প্লাছ এছ টোটেলটো কিমান পাব সিহঁতে x/2 হয় নাই তো a প্লাছ a ইকুৱেল টু x/2 হ'বনে চ' 2a ইকুৱেল টু x/2 হ'ল আৰু a ইকুৱেল টু x/4 মানে আৰে কিমান পালে x/4 আৰু এছো x/4 পালে সেইটোৱে কৈছোঁ মই জাষ্ট ইয়াত আপোনাক
আৰ এ ঠাইত আৰ আৰু আৰ লিখি দিছোঁ বুজি পালে কথাটো কেলৈ লিখিছোঁ কাৰণ এছে যিমান পাব আৰু সিমানেই পাব আৰে যিমান পাব এছো সিমানেই পাব বুজি পালে চ' আমাৰ এনচাৰটো কিমান হ'ব x/4 মানে 1/4 x/4 কিমান ফ্ৰেকশ্যন আৰে পাইছে সুধিছে আৰে 1/4 অফ এক্স পাইছে মানে টোটেল নাম্বাৰটোৰ 1/4 ফ্ৰেকশ্যনখিনি আৰে পাইছে বুজি পালে চ' 1/4 হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো কি দি আছে চাওক দ্য প্ৰেজেণ্ট পপুলেশ্যন অফ এ ভিলেজ ইজ পি ইজ 2.5 টাইমছ দ্য প্ৰেজেণ্ট পপুলেশ্যন অফ ভিলেজ কিউ ঠিক আছে প্ৰেজেণ্টত পি কিমান আছিলে প্ৰেজেণ্ট পপুলেশ্যন অফ পি কিমান আছিলে 2.5 টাইমছ হ'ল ইনটু আৰু প্ৰেজেণ্ট পপুলেশ্যন অফ কিউ এইটো হ'ল হয় নাই এতিয়া মোক কৈছে ইফ আফটাৰ এ ইয়াৰ এবছৰ পিছত দ্য পপুলেশ্যন অফ কিউ ইজ 16537 হ'ব এবছৰ পিছত কিউৰ পপুলেশ্যনটো কিমান হ'ব 16537 আৰু এই 16537টো কেনেকৈ পালে কিউৱে যে আগৰ বছৰতকৈ 15% ইনক্ৰিজ হৈ গৈছে ঠিক আছে যদি মই লওঁ যে আগৰ বছৰত কিউ ধৰি লওক 2010ত আছিলে কিউৰ পপুলেশ্যন আছিলে ধৰি লওক কিউ বুলি দিলোঁ মই ঠিক আছে কিউৰ পপুলেশ্যন আছিলে ইমান ঠিক আছে কিউ পপুলেশ্যন আছিলে ইমান এতিয়া 2011ত কিউ পপুলেশ্যন কিমান হ'ল ইয়াৰ লগত 15% এটা প্লাছ হৈছে বুজি পালে সেইটোৱে চ' নেক্সট এইটো কেনেকৈ পালে এইটো পালে এইটো ধৰি লওক এইখিনি আছিলে ধৰি লওক মই এইখিনি 2010ৰ কথা আছিলে এইখিনি ঠিক আছে তাৰ প্ৰেজেণ্ট পপুলেশ্যন অফ ভিলেজ পি ইজ 2.5 টাইম দ্য প্ৰেজেণ্ট পপুলেশ্যন অফ ভিলেজ কিউ ঠিক আছে ত' এতিয়া আমি 2010ত আছে ধৰি লওক তাৰপিছত কৈছে ধৰি লওক মই 2020 দি দিওঁ 2020ত ইমানখিনি আছিলে 2021ত কি হয় কিউ পপুলেশ্যনটো ইমান হ'ল এতিয়া 2020ত কিউ পপুলেশ্যনটো কেনেকৈ হ'ল চ' আগত আমি 2020ত কিউ পপুলেশ্যনটো কি ধৰিছিলোঁ আমি কিউ ধৰিছিলোঁ হয় নাই চ' এতিয়া কি লিখিব পাৰিম আমি কিউ প্লাছ 15% অফ কিউ ইকুৱেল টু 16537 হয় নাই কাৰণ চাওক আগৰ পপুলেশ্যনটো যদি মই কিউ ধৰি লওঁ এক্স ধৰি লওঁ এতিয়াৰ পপুলেশ্যনটো কিমান হ'ব 16537 আৰু সেইটো কেনেকৈ হয় যে কিউৰ আগৰ পপুলেশ্যনটোৰ লগত 15% এটা প্লাছ কৰি দিছে বুজি পালে আগৰ পপুলেশ্যনটো মই কিউ ধৰিছোঁ আৰু সেই কিউটোৰ লগত আমি 15% ইনক্ৰিজ কৰিছোঁ তেতিয়া আমি এইবছৰ 2021ৰ আমি কিউ পপুলেশ্যনটো পালোঁ 2021ত কিউ পপুলেশ্যনটো কিমান হ'ল 16537 আৰু সেইটো আমি কেনেকৈ পাইছোঁ যে আগৰ পপুলেশ্যনটো কিমান আছিলে কিউৰ তাৰ লগত আমি 15% অফ কিউ পপুলেশ্যনটো প্লাছ কৰি দিছোঁ বুজি পালে তেতিয়া আমি এইটো পালোঁ চ' এইটো যদি মই কৰোঁ কি পাম কিউ প্লাছ 15/100 ইনটু কিউ ইকুৱেল টু 16537 হয়নে যদি মই টোটেল লৈ লওঁ কিমান পাম 115 কিউ ডিভাইড বাই 100 ইকুৱেল টু 16537 পালোঁ এইটো চ' কিউ ইয়াৰ পৰা আমি কিউ ইকুৱেল টু কিমান ওলাব পাৰোঁ 16537 ইনটু 100 ডিভাইড বাই 115 হ'ল এইটো হ'ল এতিয়া আমি যদি কেঞ্চেল কৰোঁ 5 to 10 5 to 15 5 20 টাইমছ হ'ব 23 যদি মই 16537ক ডিভাইড কৰোঁ 16537 যদি মই 23 দি ডিভাইড কৰোঁ কিমান পাম মই 8 পাম নে 7 পালোঁ ন 7 3 × 21 1 2 কেৰি 7 × 14 16 হ'ল 5 1 গ'লে 4 43 23 1 × 23 0 2 207 আৰু 23 9 হ'ব 207 হ'ল 719 চ' আমি 719 ইনটু এইটো দি কৰিলে 719 পাম চ' কিউ ইকুৱেল কিমান পাম আমি কিউ ইকুৱেল মই কিমান পালোঁ 719 ইনটু 20 ঠিক আছে কিউ আমি ইমান পালোঁ এতিয়া আমাক কি লাগে আমাক প্ৰেজেণ্ট পপুলেশ্যনৰ ভিলেজ পি লাগে চ' প্ৰেজেণ্টত কিমান আছিলে পি ইমান আছিলে চ' পি ইকুৱেল মই কিমান লিখিব পাৰোঁ 2.5 আৰু কিউ প্ৰেজেণ্ট পপুলেশ্যন কিমান আছিলে 719 ইনটু 220 গোটেইকেইটা মাল্টিপ্লাই কৰিলোঁ কিমান পাম এতিয়া কৈছোঁ 719 2.25 কৰিলে কিমান পাম 795 5 4 কেৰি 9 7 35 ন 9 2 18 2 1 3 7 2 14 কিমান পালোঁ 5 17 1 কেৰি 6 7 8 9 4 6 7 17975 17975.5 আহিলে ইনটু 20 হ'ল সেইটো আমি চল্ভ কৰিলে পি ইকুৱেল কিমান পাম আমি 10 1 কেৰি 15 1 কেৰি 18 19 1 কেৰি 15 1 কেৰি 203 চ' 0.0 মানে 35950 বুজি পালে সেইটোৱে গম পাইছে কথাটো চ' মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক প্ৰেজেণ্ট পপুলেশ্যনৰ পি কৈছে ধৰি লওক 2020ত আমি এতিয়া আছোঁ ত' এতিয়াৰ পপুলেশ্যন অফ পি কিমান কৈছে ইকুৱেল টু 2.5 পপুলেশ্যন অফ কিউ ঠিক আছে ত' 2021ত কি কৈছে কিউ পপুলেশ্যনটো বাঢ়ি পেলাই কিমান হ'ল 16537 হ'ল চ' ইমান আছিলে কিউ পপুলেশ্যন আৰু এইটো কেনেকৈ হ'ল যে যোৱা বছৰ কিউ পপুলেশ্যন যিমান আছিলে আমি যোৱা বছৰ কিউ পপুলেশ্যন 2020ত কিউ পপুলেশ্যন কি লৈছিলোঁ কিউ ত' যোৱা বছৰ যিমান আছিলে সেইটোৰ লগত আমি
15% অফ কিউ প্লাছ কৰি দিম মানে 15%টো ইনক্ৰিজ কৰিলোঁ তেতিয়া আমি এইটো পাম চ' এই কিউটো ওলালে মানে কি কিউ প্ৰেজেণ্ট পপুলেশ্যনটো ওলাই গ'ল হয় নাই প্ৰেজেণ্ট পপুলেশ্যনটো ওলাই পেলাই আমি পি প্ৰেজেণ্ট পপুলেশ্যনটো উলিয়াই দিলোঁ ঠিক আছে যদি আমাৰ আপোনাক সোধে যে কিউ প্ৰেজেণ্ট পপুলেশ্যনটো কিমান হয় তাৰ এই দুটা মাল্টিপ্লাই কৰি দিলে হ'ল বোলে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে ফাইণ্ড দা এইটো আপোনাৰ এইটো উলিয়াব লাগিব ধৰি লওক এইটো এটা ছিৰিজত গৈ আছে ঠিক আছে 29 31 37 49 69 এইটো ছিৰিজত গৈ আছে চ' আমাক এতিয়া ইয়াৰ নেক্সট নাম্বাৰটো উলিয়াব লাগিব চাওক ষ্টাৰ্টিং 29 আছিলে শেষত 69 আছিলে চ' সেইকাৰণে আমি কি কৰিলোঁ আমি জাষ্ট এইটো মাল্টিপ্লাই নহয় যেতিয়া আপোনাৰ এটা সৰু নাম্বাৰ থাকে ধৰি লওক 29 আছে আৰু শেষত গৈ পেলাই আপোনাৰ হৈছে 15,000 বা 1200 তেনেকুৱা যদি হৈছে তেতিয়া আমি মাল্টিপ্লাই কৰিব পাৰিম কিন্তু এইটো সৰু নাম্বাৰ গৈ পেলাই শেষতো ইমান ডাঙৰ নাম্বাৰ এটা নাই চ' আমি প্লাছ মাইনাছতে ওলাই যাব এইটো ঠিক আছে চ' এনেকুৱা আপুনি ট্ৰিক্স লগাব পাৰে যদি মই ইয়াৰ পৰা মাইনাছ কৰোঁ ইয়াৰ পৰা মাইনাছ কৰিলে 2 পাম 39 পৰা 21 মাইনাছ কৰিলে এবাৰ যদি মই মাইনাছ কৰোঁ কিমান পাম 6 পাম এবাৰ যদি মই মাইনাছ কৰোঁ কিমান পাম 12 পালোঁ আৰু ইয়াৰ পৰা যদি মই মাইনাছ কৰোঁ 20 পাম ঠিক আছে একো মিলা নাই আমাৰ আকৌ মই এবাৰ মাইনাছ কৰি চাইছোঁ এইটোৰ পৰা 6 পৰা 2 গ'লে 4 12 পৰা 6 গ'লে 6 20 পৰা 12 গ'লে এতিয়াও আমাক একো মিলা নাই যদি মই আৰু মাইনাছ কৰোঁ 6 পৰা 2 4 গ'লে 2 8 পৰা 6 গ'লে 2 চাওক 2 মিলি আছে তো এতিয়া কি হ'ব নেক্সট কি আহিব ইয়াত 8 + 2 10 আহিব হয় নাই আকৌ নেক্সট ইয়াত কি আহিব 30 আহিব 20 + 10 30 নেক্সট আকৌ ইয়াত কি হ'ব তেতিয়াহ'লে 9 6 7 99 বুজি পালে কথাটো চিম্পল আছিলে বেছি টান নহয় খালি আপুনি প্ৰেক্টিছ কৰিব যে চাওক আমি ষ্টাৰ্টিং ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু এণ্ড ক'ত হৈছিলে ইয়াত হৈছিলে হয় নাই চ' এণ্ডটোত ইয়াৰ পৰা ইয়ালৈ ইমান ডিফাৰেঞ্চ নাই বেছি ডিফাৰেঞ্চ নাই চ' সেইকাৰণে আমি প্লাছ মাইনাছতে আমি ওলাই ল'ম বুজি পাইছে কেতিয়াবা ট্ৰিকি দিয়া থাকিলে কেতিয়াবা হেৰি হয় কিন্তু বেছি কিন্তু আপোনাৰ জেনেৰেলি যেতিয়া আপুনি দেখিব যে এইটো সৰু হৈছে আৰু লাষ্টৰ এণ্ডিংটো ইমান ডাঙৰ হোৱা নাই যদি ইয়াত মই থকা হয় যে প্ৰথমটো 5 থকা হয় লাষ্টত ধৰি লওক থাকিলে আপোনাৰ 1500 তেতিয়া আমাৰ মাল্টিপ্লাই কৰিব পাৰিলোঁ হয় কাৰণ 5 পৰা 1500 পাবলৈ আপোনাৰ কিবা এটা মাল্টিপ্লাই কৰিব লাগিব মাজত আছে বাৰু নাম্বাৰ কিন্তু ইয়াত চাওক ইয়াত 29 পৰা যদি মই 16 পাব যাওঁ মাল্টিপ্লাই কৰিলেতো নহ'ব হয় নাই চ' সেইকাৰণে আমি প্লাছ মাইনাছতে আমি চালোঁ ওলাই নেকি য'টো প্লাছ মাইনাছতে ওলাই গৈ আছে চ' আমাৰ এনচাৰটো কি হ'ব 99 বুজি পালে চ' নেক্সটটো কি দি আছে চাওক Arunika bought some article and sold half of them at 22,103 thereby making a profit of 15% at what price should sell the rest of them to earn a total profit of 25% ঠিক আছে তো কি কৰিলে Arunika কেইটামান আৰ্টিকেল কিনিলে ধৰি লওক সি কিনিলে এক্সট্ৰা আৰ্টিকেল কিনিলে ঠিক আছে এক্স আৰ্টিকেল কিনিলে আৰু কি কৰিলে যে sold half of them মানে selling price of x/2 আৰ্টিকেল half of them এই ইমান আৰ্টিকেল কিনিলে তাৰ আধা হ'লে x/2 চ' কিমানত বিক্ৰী কৰিলে ₹22,103 হ'ল আৰু প্ৰফিট কিমান পালে 15% ঠিক আছে প্ৰফিট 15% পালে তো ইয়াৰ পৰা আমি কি কৰিম আমি কষ্ট প্ৰাইচটো ওলাই ল'ম কষ্ট প্ৰাইচ গ'লো কেনেকৈ ওলাম আমি কষ্ট প্ৰাইচ অফ কিমান হ'ল x/2 আৰ্টিকেলৰে হয় x/2 আৰ্টিকেল কিমান হ'ব selling price into 100 divided by 100 plus profit percentage এইটো আছিলে ফৰ্মুলাটো হয়নে তো selling price কিমান আছিলে 22,103 into 100 আৰু ডিভাইড বাই 100 প্লাছ প্ৰফিট মানে 100 প্লাছ 15 কিমান হ'ব 115 হ'ল 5 to the 10 5 3 the 15 5 4 the 20 21 5 4 the 20 10 5 to the 10 এইটো 2 দিনে যাব ন 5 দিনে যাব 22,103 হয় নেকি 22,103 ন এইটো 5 দিনে যাব আকৌ লিখি দিছোঁ 22,103 into 100 divided by 115 হ'ল 5 to the 10 5 to the 15 হ'ল 5 20 times হ'ল ঠিক আছে সেইটো হ'ল 22,103 যদি মই 23 দি ডিভাইড কৰোঁ কিমান পাম 22,103 মই 23 দি ডিভাইড কৰিলোঁ কিমান পালোঁ 9 যদি কৰোঁ মই 9 3 27 7 2 কেৰি 9 9 22 7 ন 11 পৰা 7 গ'লে 7 8 9 10 11 4 14 হ'ল 140 যদি মই কৰোঁ আৰু কিমান পাম 5 to the 10 11 হ'ল 6 7 6 দিব 6 to the 18 6 to 12 13 38 so 23 so 961 পালোঁ ন 23 so 961 পালোঁ so এতিয়া যদি মই এইটো দি ডিভাইড কৰোঁ ইয়াক কিমান হ'ব 961 so আমি কিমান পালোঁ 961 into 20 কিমান হ'ব এইটো 2 হ'ল 6 to the 12 1 carry 19 19220 so এতিয়া কষ্ট প্ৰাইচ অফ এইখিনি কি হ'ব কষ্ট প্ৰাইচ অফ x/2 আৰ্টিকেল আধা আৰ্টিকেলৰ কষ্ট প্ৰাইচ ইমানখিনি so টোটেল আৰ্টিকেলৰ কষ্ট প্ৰাইচ কিমান হ'ব কষ্ট প্ৰাইচ অফ গোটেইখিনি কষ্ট প্ৰাইচ অফ x আৰ্টিকেলৰ কিমান হ'ব যদি আধাখিনি ইমান হয় x খিনি কিমান হ'ব 19200 into 2 কৰিলে হ'ল কিমান পালোঁ আমি
044 9 2 18 1 3 2 1 2 3 38440 বুজি পালে সো এতিয়া আমি উলিয়ালো চাওক ফাৰ্ষ্ট আমি কি কৰিলোঁ কষ্ট প্ৰাইচ আধা আৰ্টিকেল আমাৰ দিয়া আছে আৰু চেলিং প্ৰাইচ আধা আৰ্টিকেল সো ইমানখিনি আধা আৰ্টিকেলখিনি সি টোটেল আৰ্টিকেল ইমান আছিলে তাৰ আধাখিনি ইমানত বিক্ৰী কৰিলে প্ৰফিট পালে 15% তো কষ্ট প্ৰাইচ আমি আধা আৰ্টিকেলখিনি ওলাই ল'লোঁ ইমান আৰু যিহেতু কষ্ট প্ৰাইচ আধাখিনি ওলালোঁ গোটেইখিনি কিমান হ'ব 38440 ঠিক আছে এতিয়া আমাক কি লাগে কষ্ট প্ৰাইচ আমাক গোটেইখিনি দিয়া আছে কষ্ট প্ৰাইচ গোটেই আৰ্টিকেলখিনি দিয়া আছে কিমান হ'ব 38440 ঠিক আছে আৰু টোটেল প্ৰফিট দিয়া আছে টোটেল প্ৰফিট চাওক টোটেল প্ৰফিট কিমান পাইছোঁ আমি প্ৰফিট পাৰ্চেণ্টেজ কিমান পালোঁ আমি 25% হ'ল 25% পালোঁ সো এতিয়া চেলিং প্ৰাইচ গোটেইখিনি কিমান হ'ব গোটেইখিনি চেলিং প্ৰাইচ আমি ওলাব পাৰিমনে গোটেইখিনি চেলিং প্ৰাইচ কেনেকৈ হ'ব 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ল 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ কিমান 125 ডিভাইড বাই 100 হ'ব ইনটু কষ্ট প্ৰাইচ কিমান হ'ব 38440 হ'ল এইটো গ'ল 5 to 10 5 to 10 25 5 25 হ'ল 20 কৰিলে 2 1 2 2 9 18 1922 ইনটু 25 ঠিক আছে 1922 ইনটু 25 যদি মই কৰোঁ 1922 ইনটু 25 কিমান পালোঁ 5 to 10 5 10 11 5 45 46 48 55 9610 44 18 38 so 0 5 10 1 carry 10 18 1 carry 48050 হ'ল চেলিং প্ৰাইচ অফ গোটেইখিনি 48050 আমাক উলিয়াব কি লাগে আমাক যে সি আধা আৰ্টিকেলখিনি ইমান দামত সি বিক্ৰী কৰিছিলে বাকীটো আধা আৰ্টিকেল বাচি থাকিলে সো সেইখিনি সি কিমান চেলিং প্ৰাইচত বিক্ৰী কৰিলে সেইটো লাগে আমাক চাওক প্ৰথম আধা আৰ্টিকেলখিনি যদি সি ইমান দামত বিক্ৰী কৰিছে আৰু গোটেইখিনি আৰ্টিকেল যদি সি ইমান দামত বিক্ৰী কৰিছে ৰিমেইনিং আধাখিনি কিমান হ'ব ইয়াৰ পৰা মাইনাছ কৰি দিলে হ'ল বুজি পালে কথাটো ধৰি লওক আপোনাৰ তাত 100টা আছিলে প্ৰথম 50টা আৰ্টিকেল সি ইমান দামত বিক্ৰী কৰিলে ঠিক আছে আৰু গোটেই 100টা সি কিমান দামত বিক্ৰী কৰিলে ইমানখিনি সো বাকী 50টাই কিমানত বিক্ৰী কৰিলে ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলে হ'ল বুজি পালে সেই তেনেকৈ কৰিম আমি চেলিং প্ৰাইচ অফ x/2 ৰিমেইনিং x/2 আৰ্টিকেল ঠিক আছে বাকী ৰিমেইনিং কিমানখিনি আছিলে যোনখিনি ৰিমেইনিং আছিলে কাৰণ প্ৰথমখিনি সি ইমানত বিক্ৰী কৰিলে আৰু গোটেইখিনি ইমানত বিক্ৰী কৰিলে বাকীটো মাজৰ ৰিমেইনিংখিনি আছে সো মাজৰ ৰিমেইনিংখিনি কিমানত বিক্ৰী কৰিব সি এই ইয়াৰ পৰা টোটেলটোৰ পৰা আমি এইটো মাইনাছ কৰি দিলে হ'ল 22103 কিমান পালোঁ 3 পৰা 3 গ'লে 7 হ'ল 4 হ'ল তাৰপিছত আপোনাৰ 3 পৰা 1 গ'লে 9 7 পৰা 2 গ'লে 5 4 পৰা 2 গ'লে 25947 25947 সো আনচাৰটো কি হ'ব 25947 বুজি পালে সিম্পল আছিলে কিন্তু এইটো ভালকৈ মন দিব চাওক ফাৰ্ষ্ট কি হয় আমি এনেকৈ ওলাব পাৰি যে কষ্ট প্ৰাইচ অফ চেলিং প্ৰাইচ অফ আধা আৰ্টিকেল ইমান দিয়া আছিলে সো চেলিং প্ৰাইচ অফ গোটেইখিনি কিমান হ'ব 2 ইনটু কৰি দিলে হ'ল এইটো নহয় কাৰণ চাওক আধা আৰ্টিকেল ইমান দামত বিক্ৰী কৰিছে ঠিক আছে এইটো নহয় যে নেক্সট আৰ্টিকেলখিনিও সি ইমান দামতে বিক্ৰী কৰিব সি বেছিও দামত বিক্ৰী কৰিব পাৰে প্ৰথম ধৰি লওক প্ৰথম 50টা আৰ্টিকেল সি প্ৰত্যেকটো আৰ্টিকেলত সি ধৰি লওক 1 টকাকৈ বিক্ৰী কৰিলে সো 50টা আৰ্টিকেলত কিমান বিক্ৰী কৰিলে 50টা এইটো নহয় যে নেক্সট 50টা সি 1 টকাতে বিক্ৰী কৰিব সি নেক্সট 50টা 2 টকাকৈ বিক্ৰী কৰিব পাৰে প্ৰত্যেকটোত সো তেতিয়া টোটেল কিমান হ'ব 100 টকা হ'লনে সো এইটো বুজি পালে সেইকাৰণে আমিতো ক'ব নোৱাৰোঁ যে চেলিং প্ৰাইচ অফ প্ৰথম আধাখিনি যদি ইমান হয় বাকীখিনিও সি ইমানেই হ'ব ঠিক আছে সো নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে last question the height of a triangle is equal to the perimeter of a square whose diagonal is 14.14 meter and the base of the same triangle is equal to the side of a square whose area is 784 meter square what is the area of the triangle so এটা triangle এটা আছে ঠিক আছে এইটো এটা triangle ধৰি লওক triangle এটা দিয়া আছে ABC হ'ল আৰু তাৰ এইটো হাইটটো D হ'ল আৰু এটা কৈছে স্কোয়াৰ এটা আছে স্কোয়াৰ দুটা আছে আপোনাৰ ইয়াত ভালকৈ মন দিব দেই স্কোয়াৰ দুটা আছে স্যাৰ প্ৰথমটো স্কোয়াৰ কি হয় ডায়াগোনালটো দিয়া আছে 14.14 মিটাৰ হ'ল PQRS ঠিক আছে প্ৰথম আৰু সেকেন্ড স্কোয়াৰটো কি দিয়া আছে সেকেন্ড স্কোয়াৰটো দিয়া আছে আপোনাৰ হেৰি দিও DEFGH और सेकेंड स्क्वायर की दिया से एरिया दिया से यार एरिया दिया से एरिया इक्वल किमान हो 784 मीटर स्क्वायर बुझे पाले कथा तो दुटा दिया से तीनटा दिया से अपना प्रथम तो ट्रायंगल दिया से और प्रथम स्क्वायर तो की है डायगोनल दिया से और सेकेंड स्क्वायर तो की दिया से एरिया तो दिया से सो आम उलियाब লাগিব हटे से एरिया ऑफ द ट्रायंगल एरिया ऑफ द ट्रायंगल उलियाब লাগিব एरिया ऑफ द ट्रायंगल की हो या एरिया तो किमान हो हाफ इनटू बेस माने কি আছিল BC আৰু ইনটু হাইটটো এইটো হল ফৰ্মুলাটো এতিয়া আমাক BC আৰু H টো লাগে সো H টো আৰু BC কেনেকৈ ওলাম এতিয়া
ফাৰ্ষ্ট কি দিয়া আছে দ্য হাইট অফ এ ট্ৰাইংগল ইজ ইকুৱেল টু দ্য হাইট অফ এ ট্ৰাইংগল কি হয় h ইজ ইকুৱেল টু দ্য পেৰিমিটাৰ অফ দ্য স্কুৱেৰ হুইচ ডায়েগনেল ইজ 14.14 মিটাৰ এইটো পেৰিমিটাৰ অফ এ ইয়াৰ 14.14 মানে ইয়াৰ ধৰি লওক মই ছাইডটো ল'লোঁ a আৰু ইয়াৰ মই ছাইডটো লৈ ল'ম b ঠিক আছে প্ৰত্যেকটো a হ'ব তেতিয়াহ'লে আৰু ইয়াতো যদি মই b লওঁ প্ৰত্যেকটো b হ'ব হয় নাই তো এতিয়া পেৰিমিটাৰ অফ এ স্কুৱেৰ চ' ইয়াৰ পেৰিমিটাৰটো কিমান হ'ব 4a হয় নাই 4a ওলাব এতিয়া মই 4a টো উলিয়াব লাগিব কেনেকৈ উলিয়াম আমি এতিয়া চাব আৰু কোৱা হৈছে যে ডায়েগনেলটো ইমান 14.14 দিয়া আছে চ' আমি জানো যে ডায়েগনেল অফ এ স্কুৱেৰটো কিমান হ'ব ডায়েগনেল অফ এ স্কুৱেৰ ইকুৱেল টু 1.414 ইনটু ছাইড এইটো আমাৰ ফৰ্মুলাটো আছিলে মনত থ'ব এইটো ফৰ্মুলাটো ঠিক আছে ডায়েগনেল ইকুৱেল টু 1/414 ইনটু ছাইড তো ছাইড ইকুৱেল টু কিমান হ'ব ডায়েগনেল বাই 1.414 ডায়েগনেল বাই 1.414 চ' ডায়েগনেলটো আমাক দিয়া আছে 14.14 আৰু ইয়াত কিমান দিয়া আছে 1.414 হ'ল এতিয়া ইয়াৰ লগত যদি মই 10 এটা ইনটু কৰি দিওঁ মই 14.14 পাই যাম হয়নে চ' এইটো 10 এটা হ'ব বুজি পালা কথা পইণ্ট এটা সেইফালে যাব বাকী কেইটাটো কি আছে চ' আমাৰ 10 মিটাৰ হ'ব তো ইয়াৰ ছাইডটো পাই গ'লোঁ মই 10 মিটাৰ চ' ইয়াৰ যেতিয়া মই ছাইডটো 10 মিটাৰ পাই গ'লোঁ চ' ইয়াৰ হাইটটো মই ওলাব পাৰিম 4 × 10 কিমানত 40 মিটাৰ চ' আমাৰ হাইটটো ওলাই গ'ল আমাক এতিয়া বি চিটো লাগে চ' বি চিটো কেনেকৈ উলিয়াম এতিয়া আমাক কি কোৱা হৈছে এণ্ড দ্য বেছ অফ দ্য ছেম ট্ৰাইংগল বি চি ঠিক আছে বি চি ইজ ইকুৱেল টু দ্য ছাইড অফ দ্য স্কুৱেৰ হুইচ এৰিয়া ইজ 74 মিটাৰ স্কুৱেৰ চ' ইয়াৰ বি চি টু বেছটো ইয়াৰ লগত একে হ'ব ছাইড অফ দ্য ইজ ইকুৱেল টু দ্য ছাইড অফ দ্য স্কুৱেৰ চ' ইয়াৰ ছাইডৰ লগত ইকুৱেল হ'ব মানে ইয়াৰ বেছ কি হ'ব বি চি হয় নাই চ' বি চিটো কাৰ লগত ইকুৱেল হ'ব ছাইড অফ দ্য স্কুৱেৰ ইয়াৰ স্কুৱেৰটোৰ ছাইডটোৰ লগত বি হয় চ' এতিয়া বিটো উলিয়াব লাগিব বিটো কেনেকৈ উলিয়াম আমি ইয়াৰ এৰিয়া দিয়া আছে কিমান দিয়া আছে এৰিয়া ইকুৱেল টু 784 মিটাৰ স্কুৱেৰ হয় নাই মিটাৰ স্কুৱেৰ এতিয়া এৰিয়া মানে কি আছিলে ছাইড স্কুৱেৰ মানে ছাইড কিমান আছিলে বি চ' বি স্কুৱেৰ ইকুৱেল টু 784 মিটাৰ স্কুৱেৰ ঠিক আছে চ' ইয়াৰ পৰা আমি কি পাম বি ইকুৱেল টু যদি আমি ৰুট লৈ লওঁ দুইফালে কিমান পালোঁ বি ইকুৱেল টু কিমান পাম এতিয়া 28 কাৰণ 28 × 28 কৰিলে আমি 784 পাম বুজি পালে চ' বি ইকুৱেল টু 28 চ' বি 28 হৈ গ'লে বি চি ইকুৱেল টু 28 মিটাৰ পাই গ'লোঁ হ'ল যেনেকৈ আমি বি চি ইকুৱেল টু 28 মিটাৰ পাই গ'লোঁ সেইটো জাষ্ট বহাই দিলে হ'ল ইয়াত হ'ল বুজি পালে কথাটো চ' বি চি ইকুৱেল আমি 28 মিটাৰ পালোঁ চ' এৰিয়া অফ দ্য ট্ৰাইংগল এতিয়া কি হ'ব এৰিয়া ইকুৱেল টু হাফ ইনটু বি চি কিমান হ'ব 28 আৰু হাইটটো কিমান হ'ব 40 হ'ল 20 টাইমছ হ'ব 20 টাইমছ হ'লে কি হ'ব এতিয়া 560 হয় নাই বুজি পালে কথাটো চিম্পল আছিলে বেছি টান নহয় 28 × 40 তো 560 হ'ব 560 আমাৰ ইয়াত নাই এনচাৰটো দিয়া নাই চ' নান অফ দিছ হ'ব এইটো বুজি পালে এৰিয়াটো মিটাৰ স্কুৱেৰ থাকিব মিটাৰ স্কুৱেৰ আহিলে বুজি পালে কথাটো তো চিম্পল হয় খালি আপোনাৰ কুৱেশ্যনটো ভালকৈ বুজিব লাগিব ইয়াত দুটা স্কুৱেৰ দিয়া আছে প্ৰথমটোৰ লগত ইয়াৰ লগত আপোনাৰ পেৰিমিটাৰটো মিলা আছে হাইটটোৰ লগত আৰু ছেকেণ্ডটো বেছটোৰ লগত ইয়াৰ এৰিয়াটো মিলা আছে ইয়াৰ ছাইডটো মিলা আছে ছাইডটো মিলিবলৈ আমি এৰিয়াটো বা ছাইডটো উলিয়াই ল'লোঁ আৰু ছাইডটো ইয়াত পুট কৰি দিলোঁ চ' সেইকাৰণে আমি একেটা ওলাই গ'লোঁ ঠিক আছে তো মই ইয়াতে এৰিছোঁ আজি চ' আৰু মই কৰাই দিম এক্সপেক্টেড কুৱেশ্যনছ আৰু কৰাম যেতিয়ালৈকে এক্সাম নহয় মই আপোনালোকক প্ৰেক্টিছ কৰাই থাকিম জাষ্ট মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা প্ৰব্লেম পাইছে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰু বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ